প্লাছৰ দৰ্শকসকলৰ মাজলৈ শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ এটা বাতৰি লৈ আহিছোঁ। বাতৰিটো যদি ভাল পায় তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিশ্ব শান্তিৰ উদ্দেশ্যে গহপুৰৰ কুৰুৱা বস্তিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ এক সপ্তাহজোৰা আয়োজন চলিছে। গহপুৰৰ হেলেম ৰাজচক্ৰৰ অন্তৰ্গত কুৰুৱা বস্তিত আজিৰে পৰা বিশ্ব শান্তিৰ বাবে এসপ্তাহ ধৰি এই মদ ভাগৱত জ্ঞান মহাযজ্ঞৰ আয়োজন সম্পূৰ্ণ হৈছে। উক্ত জ্ঞান মহাযজ্ঞ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰবচক নেপালৰ ৰাধিকা দাসীয়ে ভাগৱতৰ প্ৰবচন কৰিব। কুৰুৱা বস্তিৰ এই জ্ঞান মহাযজ্ঞ আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত প্ৰায় 2 শতাধিক সৰু বৰ গাড়ীৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে গহপুৰ মহকুমাৰ সীমান্তৱৰ্তী বুৰৈঘাটৰ বুৰৈ নৈৰ পৰা পানী তুলি আনি শুভাৰম্ভ কৰা হয়। কালিলৈৰ পৰা পূৰ্ণ ভাগৱত প্ৰবচনৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন হ'ব বুলি ধাৰণা কৰিছে আৰু এই অনুষ্ঠানটো বিগত বহু সময় ধৰি চলি আহিছে। সহস্ৰ লোকে সদায় অংশগ্ৰহণ কৰে আৰু এইবাৰো একেদৰেই হাজাৰ হাজাৰ লোকে ভক্তপ্ৰাণ লোকে ভাগৱত প্ৰবচনত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে উদ্যোক্তা সমিতিয়ে। भागवत जी का कथा शुरुआत हो रहा है। आप सभी को निमंत्रण है और यह कथा एक उत्सव की तरह हो रहा है और सदा सेव्या श्रीमद् भागवती कथा सुनने मात्र से हमारा पाप नष्ट हो जाता है। इसलिए मैं कहती हूँ कि आप सभी को निमंत्रण है। असम की इस पावन भूमि में कथा का जो आयोजन किया गया है एक उत्सव की तरह है, इसलिए मैं आप सभी को निमंत्रण करती हूँ। प्रतिष्ठार निमित्ते और लगते सकलो राइजर मंगल कामनार्थे अहा काइलरे পৰা गहपुर समष्टिर पश्चिम प्रान्तर कुरुवा बस्तित भागवत प्रवचन आरम्भ हब। गतिके उक्त भागवतत विभिन्न प्रान्तर পৰা विभिन्न जाति धर्म भाषा वर्ण निर्विशेषे सकलो भक्तर समागम हब। गतिके आमी आपनालोকৰ चेनेলৰ जरियते आमी समूह भक्त प्रान्तक आमी जनाब বিচাৰিছো যে अहा काइलरे পৰা आपनालोके सकलोৱে আমাৰ कुरुवा बस्तित अनुष्ठित हबलगीया भागवतत अंशग्रहण কৰি अमृतमय प्रवचन आमार आंतरराष्ट्रीय पर्यायर राधिका दासी गुरुजी আহিব। তেখেতৰ অমৃতময় প্ৰবচন শুনিবৰ কাৰণে সকলোকে উপস্থিত থাকিবৰ বাবে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। আজিৰ পৰা সপ্তাহজোৰা ভাগৱত মহাপাঠ ভাগ আৰম্ভ হৈছে। ভাগৱত পাঠ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবক্তা ৰাধিকা দাসীজি আহি উপস্থিত হৈ আজি ভাগৱত পাঠৰ প্ৰথম কাৰ্যসূচী হিচাপে জলযাত্ৰা আমাৰ ইতিমধ্যে সমাপন হৈছে। জলযাত্ৰাত আপোনালোকে দেখিছে হেজাৰ হেজাৰ ভক্তজনে আহি জলযাত্ৰাত ভাগ লৈছে। কালিৰ পৰা তেখেতৰ মুখবিন্দৰ পৰা ভাগৱত প্ৰবচন আৰম্ভ হ'ব। সেয়ে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই ভাগৱতখনলৈ এই মিডিয়াৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ।